গোসাইগাঁও তুলসীবিলত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা কোকৰাঝাৰ সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৰ্জন মুছাহাৰীৰ সমৰ্থনত অনুষ্ঠিত হয় এই সভাত অংশ লৈ গৰ্জন মুছাহাৰীৰ সমৰ্থনত প্ৰচাৰ চলালে এপিচিচিৰ সভাপতি ভূপেন বৰাই বিপিএফকো তীক্ষ্ণ সমালোচনা কৰে ভূপেন বৰাই সভাত অংশ লৈ কাজিৰঙা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰছলিনা তিৰ্কিও কিছে যে ৰাইজে যি ধৰণে আমি বহুত দিন কোকৰাঝাৰ ৰাজনীতি কৰা নাই আমি এমএলএ ইলেকশন খেলা নাই কাউন্সিল ইলেকশন খেলিব পৰা নাই বাৰে বাৰে এলায়েন্স আছিলে আৰু আমি এটা সিদ্ধান্ত লৈছো এমপি পিছত কাউন্সিল এছেম্বলি আমি কোকৰাঝাৰত অকলে খেলিম আৰু সেই কথা ৰাইজে বিশ্বাস কৰে দিল্লীত ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ হ'বলৈ গৈ আছে গতিকে আমি আহি থকা সময়ত বিটিয়া অঞ্চলত আমি ৰাইজক সেৱা কৰিবৰ কাৰণে গৰ্জন মুছাহাৰীক জয়যুক্ত কৰিব বুলি আমি আশা কৰিছো প্ৰতিদ্বন্দ্বী ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে ইউপিপিএল আৰু বিপিএফক ভোট মানে বিজেপিক দিয়া আৰু বিজেপিক যদি প্ৰতিহত কৰিবলৈ হয় দুৰ্নীতি নিৰ্মূল কৰিবলৈ হয় তেতিয়াহ'লে কংগ্ৰেছক ভোট দিব লাগিব।